ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকলৈ নতুন ৰেচিপি এটা লৈ আহিছোঁ। আজি মই আপোনালোকক চেৱৈ বনাবলৈ শিকাম। চেৱৈটো চবেই বনাবলৈ জানে, কিন্তু মই আজি বৰ বেলেগ ধৰণে বনাম। বলকচোন দেৰি নকৰি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰোঁ। আমি এখন টাৱা লৈছোঁ। টাৱাখন অলপ গৰম হ'বলৈ দিম। আমি তাত ঘিউ দিছোঁ। আপোনালোকে বাটাৰো দিব পাৰে। আমি খিচমিচ লৈছোঁ, তাত কাজু লৈছোঁ আৰু খজুৰটো কাটি লৈছোঁ। কাজু আৰু খিচমিচ আমি টাৱাখনত দি দিছোঁ। অলপ সময় আমি লৰাই থাকিম, ৰঙচুৱা হোৱালৈকে লৰাই থাকিম। ৰঙচুৱা হৈ গ'ল, আমি এতিয়া নমাই দিম। টাৱাত আমি আৰু অলপ ঘিউ দিছোঁ। চেৱৈখিনি তাত দি দিম। চেৱৈখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। চেৱৈখিনি হৈ গ'ল। আমি এটা চচ লৈছোঁ। চচত আমি আধা লিটাৰ গাখীৰ দিছোঁ। তাত তিনি চামুচৰ আধা চেনি দিছোঁ। চেনিটো তাত আমি ভালদৰে মিহলাই দিছোঁ। তাত আমি ভাজি লোৱা কাজু আৰু খিচমিচখিনি দি দিছোঁ। খজুৰখিনিও দি দিছোঁ। ভালদৰে লৰাই লৈছোঁ। লৰাই আমি তাত চেৱৈখিনি দি দিম। এয়া খুব ধুনীয়া হৈছে। আপোনালোকে বনাই চাব। যদি খাই ভাল পায় কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। চেৱৈখিনি হৈ গৈছে বনাই। আমি এতিয়া গেছটো বন্ধ কৰি দিম। খুব সোৱাদ হয় খাবলৈ।